নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই। মানে বহুত অসুবিধাৰ কাৰণে মানে বহুত মই ব্যস্ত আছিলোঁ। এই কাৰণতে মানে কামতে ব্যস্ত হৈ আছিলোঁ। এটা সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিলোঁ। ব্যৱসায় বুলিয়ে ক'ব পাৰি যেটো কি 2-1 টকা ইনকাম কৰিব পাৰিম। বহুত ধন্যবাদ দিছোঁ, যেটো কি মই ভাবি থকা কামটো মানুহজনে মোক সহজতে কৰি দিলে। কাৰণ ইমান দিন মই ভাবি আছিলোঁ মনতে যে এই যিখিনি মই ভাবি আছোঁ সেই ভাবাখিনি মোৰ কোনদিনা মানে সফল হ'ব, তাকে ভাবি বহুত এটা চিন্তিত হৈ থকা আছিলোঁ। কিন্তু যেতিয়া মানুহজনক ক'লোঁ, মানুহজনে পুতুতকৈ মান্তি হোৱাৰ পাছত সেই ব্যৱসায়টো যিখিনি বস্তুৰ প্ৰয়োজন আছে সেইখিনি বস্তু মোক আনি দিছি। ঘৰত আনি দিয়াৰ পাছত সেই ব্যৱসায়ত এতিয়া আজিৰ পৰা মই আৰম্ভ কৰিছোঁ। আপোনালোকৰ মৰমখিনিৰ বহুত প্ৰয়োজন, বা আপোনালোকে মোক বহুতখিনি মৰম দিব লাগিব। কাৰণ সেইখিনি মই আপোনালোকৰ মৰমৰ কাৰণেহে, বা মই আপোনালোকে মৰম দিলেহে সেইখিনি মই আগুৱাই যাব পাৰিম। সেইকাৰণে আপোনালোকৰ মৰম যথেষ্টখিনি লাগিব। আৰু তাৰে উপৰি মই ব্যৱসায়টো কি ব্যৱসায় আপোনালোকক সম্পূৰ্ণকৈ দেখে থাকিম, কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু মানুহজনক মই ভিডিঅ'ৰ যোগেদি বহুত ধন্যবাদ দিছোঁ। মানুহজনে কিন্তু মোক বহুত মানাও কৰিছিল। সেইকাৰণে বহুত কষ্ট হ'ব বুলি, যে মই খুৱাব পাৰিম বা পিন্ধাব পাৰিম, একো সেই অসুবিধা নোপোৱা। ইমান দিন খাই বৈ আহিছা, ইমান সুন্দৰ কৰি আমি চলি আছোঁ, নালাগে ইমান কষ্ট কৰবা বুলি কৈ আছিল। কিন্তু মই মান্তি নহ'লোঁ সেই কথাৰ। কাৰণ ময়ো কিবা নহয় কিবা কৰি থাকিলে কিজানি মোৰ মনটোও ভাল লাগিব। ঘৰৰ দিনৰ পৰা দিনটোক লগিন ল'ৰাটো স্কুলত যোৱাৰ পাছত এনেহে থাকোঁ। সেইকাৰণে নিজে এটা কিবা কামত ব্যস্ত হৈ থাকিলে ভাল। কিন্তু বা মোক মানুহজনে খুৱাব পৰা নাই বা পিন্ধাব পৰা নাই সেই কাৰণে নহয়। কিন্তু এই ব্যৱসায়টো মোৰ নিজৰ মনৰ ইচ্ছাত মানুহজনক কোৱাত মানুহজনে মোক সেইখিনি কাম কৰি দিলে। কিন্তু ইমান দিনেতো আজি 10-11 বছৰতো আমি মানুহজনে মোক খুৱাই বুৱাই ৰাখি আছে, বা ইমান ধুনীয়াকৈ পিন্ধে উৰে ৰাখি আছে। কিন্তু তথাপিও মানুহজনে কষ্ট হ'ব বুলি মোক বহুতখিনি মানাও কৰিছিল। আচলতে মানা নকৰা নহয়, কিন্তু তথাপিও যিয়ে নহওক মোৰ কথা শুনি কিনে মোক এটি কামত কি ক'ম আৰু অলপমান আৰু ছাপোৰ্ট কৰাৰ কাৰণে মই সঁচাকৈ বহুত সুখী। আৰু কি ব্যৱসায় মই আৰম্ভ কৰিছোঁ আপোনালোকক দেখি আছোঁ, সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'। এয়া আপোনালোকে চাৰিওফালে সূতা যঁতৰ লগতে এয়া কিবা কিবি দেখিছে, কিন্তু আপোনালোকক মই সম্পূৰ্ণকৈ দেখি আছোঁ মই কি ব্যৱসায় আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে অলপ ধৰিব পাৰিছে, কাৰণ এয়া হৈছে ববিন। আগতেও মই ভিডিঅ' দিছোঁ এই ববিনটো লৈ থকাতে। এইবিলাক হৈছে কাঠ মানে আপোনালোকে ধৰিব পাৰিছেনে? এয়া হৈছে শুৱালকুছিত বোৱা কাপোৰৰ ফুলবিলাকৰ ডিজাইন। মই ঘৰ ঝাৰু দি আছোঁ, কিন্তু ঘৰ ঝাৰু দি থকাৰ মাজতো আপোনালোকক ভিডিঅ' বনাই দেখি আছোঁ কি ব্যৱসায় কৰিলোঁ। এয়া চাওক, ঘৰতে মই এনেকৈ কাপোৰ বৈ বিক্ৰী কৰিম বুলি ভাবি আছোঁ। এয়া চাওক, ফুলৰ মাকো, কি টিকলু ফুলৰ মাকো দেখিছেনে? এইবিলাক বস্তু আচলতে গাঁৱত থকা মানুহে দেখা নাপায়। যোনে শুৱালকুছিত যায় কিন্তু তেওঁলোকে দেখা পায় দেই। এতিয়া মই এই মেচিনটো হৈছে একেবাৰে সম্পূৰ্ণকৈ নতুন মই আনিছোঁ, কিন্তু আপোনালোকে নাভাবিব এই শালখন অনাৰ পিছত যে ময়ে ফিটিং কৰিছোঁ, নহয়। মই পূৰা মানুহ লগাই দিছোঁ, যেটো কি মই একোৱে নাজানো, অকল বুবা জানো, কাঠবিলাক বান্ধিব জানো। কিন্তু এইবিলাকৰ এই যিবিলাক ফুলৰ ব আছে, বা এইগিলাখান হাৰ্নিছ কিবা কিবি এইবিলাক মই একোৱে কৰা নাই। কেৱল মই মানুহ লগাই দিছোঁ, লাহেকৈ শিকিম। এয়া হৈছে বেগুনীয়া কালাৰৰ, সম্পূৰ্ণকৈ আপোনালোক দেখাই দিছোঁ। আপোনালোকে জনাবচোন, কোনোবাই যদি দিয়া পৰামৰ্শ জানে কমেণ্ট কৰি জনাব পাৰিব। এয়া হৈছে টিকলু দেখিছেনে? এয়া হৈছে মহুৰা, ফুলৰ বনক বটি থৈ দিছোঁ, ফুলৰ সূতা। এইবিলাক হৈছে মহুৰা। ধুনীয়া কৰি আৰু কিবা কিবি মহুৰা বটবা বাকী আছে, তাকে মই বটিও বুলি ভাবিছোঁ, কিন্তু তথাপিও আপোনালোকক দেখাই দিছোঁ। এতিয়া মই কেৰাচিন তেল দি আছোঁ। কেৰাচিন তেল আৰু অলপমান নাৰিকলৰ তেল দি ধুনীয়া কৰি মই এইখিনিত অলপমান লুগে দিম তাঁতশালৰ বাকচটোত। কাৰণ বহুদিন নোবোৱা তাঁতশালৰ বাকচ, যেটো কি মাকুবিলাক লাগি ধৰিব বুলি এনেকৈ মই লুগে দি আছোঁ দেই গাইজ। আপোনালোকে বহুদিন মোৰ পৰা ভিডিঅ' পোৱা নাই, কমেও 12-15 দিনমান হৈ গৈছে চাগে। ভিডিঅ'ত চালে মই গম পাম, কিন্তু এইবিলাক কামতে মই বহুত ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ দেই। আশা কৰোঁ আজিৰ পৰা সদায় মই ভিডিঅ' দি থাকিম আপোনালোকৰ মাজত। আপোনালোকে কমেণ্ট কৰি জনাব কোনে ক'ৰ পৰা ভিডিঅ'বিলাক চাই আছে। আৰু লগতে আপোনালোকক যদি কাৰোবাক কাপোৰ লাগে, আপোনালোকে মোৰ পৰা পাব।
এয়া ইফালে হৈছে চাদৰৰ জোখ, ব্লাউজৰ জোখ, মেখেলাৰ জোখ, মানে একেলগে মই চব জোখখিনি জুখি থৈ দিছোঁ, কিয়নো অসুবিধা নহওক বুলি সেনেকৈ সহজ কৰি লৈছোঁ চবখিনি। এতিয়া আমি চাদৰৰ আচলত বোৱা সূতা মূৰা বটবা লাগিল, মূৰা বটাৰ কাৰণে যতৰহে ঠিক ঠাক কৰি ৰাখিয়ে থৈ দিছোঁ, যিটো কি বটবাহে বাকী আছোঁ, সেইকাৰণে ওচৰতে লৈ থৈ দিছোঁ, মানে চবখিনি যোগাৰ ওচৰতে আছে। এয়া ইফালে ধুনীয়া কৰি কাঠ ভৰাই ল'লোঁ, এয়াই হৈছে ফুলৰ কাঠ, মেচিনত লগাই দিছোঁ, আৰু এয়া ইফালে চাদৰ আঁচলখিনি বৈ কিনে মই ফুল জুৰিছোঁ। এয়া চাওক, মই এইখন চাদৰত দিম, মানে প্ৰথমতে চাদৰ জুৰিছোঁ, সেইকাৰণে চাদৰ বুলি কৈছোঁ, বগা আৰু মানে এয়া চাওক কি ৰং, এতিয়া আপোনালোকে দেখিছে কমলা ৰং, এই দুবিধ ৰঙেদি মই মানে ফুলৰ সূতাখিনি দিছোঁ, আপোনালোকে দেখিছে। আৰু এতিয়া ধুনীয়া কৰি ফুলখিনি পাৰি লওঁ, আপোনালোকক দেখি আছোঁ কি ডিজাইনৰ ফুল হ'ব। কাঠখন এয়া চাওক গাইছ, এয়া চাওক মোৰ লতা ফুলখিনি উঠি গ'ল, এতিয়া মই এতে দিম মানে লতা বুটা, কিন্তু লতা বুটাও মই ডাঙৰ ডাঙৰ অলপ 3 লাইন দিম, 3 লাইন দিওঁ 4 লাইন দিওঁ পিছত হ'ব, কিন্তু মোৰ ফুলখিনি ধুনীয়া কৰি উঠি গ'ল। আপোনালোকে সদায় মৰম দি যাব দেই, মই ফুলৰ ডিজাইনবিলাক আপোনালোকক সদায় দেখে যাম কাপোৰ যোৰা ওলৰ পাছত। এতিয়া মই ইয়াতে বুটা পাৰবাৰ কাৰণে কাঠখিনি আৰু বান্ধি ল'লোঁ, ইয়াতে একেলগে জৰা দি লৈছোঁ। এতিয়া মই বুটাখিনি কেনেকুৱা হয়, যিহেতু কি কাঠবিলাক মোৰো নতুন, ফুলৰ ডিজাইনবিলাক কেনেকুৱা হয় ময়ো গম পোৱা নাই, যিহেতু কি কাঠবিলাক বাইদেউৰ ঘৰৰ পৰা অনা গৈছে, সেইকাৰণে এতিয়া মই বুটাখিনি পাৰি ল'ম আগে। আৰু ইফালে বুটা পাৰাৰ কাৰণে মই এই সৰু সৰু ববিনতকৈ মানে বটি লওঁ, যিহেতু কি দুটা কালাৰ নীলা আৰু নীলাহে আহে, চৰি কমলা আৰু বগাখিনি ইয়াত এই দুটাত বটি লওঁ, যিহেতু কি বুটা দিবা সহজ হ'ব, সেইকাৰণে সোনকাল মানে বটি লওঁ এইখিনি। এয়া ইফালে মোৰ ডাঙৰ বুটা উঠি গ'ল, এয়া দেখিছে। এতিয়া সৰু সৰু 3 লাইন আৰু দিম, মানে 3 আঙুলৰ মূৰত দি আছোঁ, চাই থাকিবচোন, মই দেখাই থাকিম। মানে কি হ'ল, শাল বৈ আছিলোঁ, শাল বৈ থকাৰ মাজতে তো ফোন আহিল এটা যে বেংকত যাব লাগে, গোটত যিহেতু কি ময়ো এগৰাকী সদস্য, তাকে যাব আনিলোঁ, আহি লগ পাই আছোঁ। এতিয়া বেছি ভিডিঅ' বনাই নাথাকোঁ, এনে দেৰি হৈ গৈছে, সেইকাৰণে এতিয়া আগে যাই আহোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক দেই। মানে বেংকৰ পৰা আহি পাইছোঁ, বহুত দেৰি হৈছে আজি বেংকত আহি পায়ে কিবা গাটো ইমান বেয়া লাগিল, একো খোৱাও নাছিলোঁ না, একো নোখোৱাৰ কাৰণে নেকি, মানে তাতে খালোঁ, চাহ খালোঁ, কিন্তু ভাতৰ নিচিনা নহয় যে, সেইকাৰণে নোখোৱাৰ কাৰণে গাটো বহুত বেয়া লাগি অলপমান আহি মাথাটো ফেলে চোতাল সাৰি উঠি আজৰি হৈ এই মাত্ৰ মানে পাকঘৰত আহিছোঁ, যিহেতু কি ভাত খোৱা নাই, ভাবিছোঁ সোনকালতে চাহ খাই লওঁ, সোনকালতে মানে এতিয়া বৰ্তমান 5:30 বাজেয়ে, চাহখিনি খাই লওঁ, ইবাৰে আৰু ধুনীয়াকৈ পঢ়াব লাগিব। আৰু ৰুমবিলাক চাওকচোন, যোৱাৰ আগে আগে মই কি কৰিছিলোঁ, মানে কাঠ বিচাৰি আছিলোঁ, কাঠ বিচাৰোঁতে মানে চিননি বিননি কাঠ, ইফালে এখন ইফালে এখন এনেকৈ কৰি থৈ দিছোঁ। আপোনালোকে গমেই পাইছে বুটা 1 লাইন উঠছি, এয়া তাৰপিছত এতিয়া আৰু কাঠবিলাকো চিজিল কৰিব আছে, লগতে অলপমান মৌৰাও বটবা লাগিব, অলপমান দেখাই দিছোঁ। এয়া কাঠমাখানৰ অৱস্থা চাওকচোন, মানে এনেকৈ থৈ দিছোঁ আৰু কি কৰিম, উপায় নাই। আৰু এয়া ইফালে নীলা দেখা হৈছে মোবাইলৰ ৰঙত, কিন্তু নীলা নহয় দেই, চকটো বেগুনীয়াটো হয়, আপোনালোকেতো দেখিছে, কিন্তু ৰাতিৰ কাৰণে কিবা নীলা দেখা হ'ল দেখোন। এতিয়া আগে চাহ বনাই লওঁ, পাকঘৰত আছোঁ, যিহেতু কি চাহখিনি বনাই খাইহে মই আৰু ধুনুক পঢ়াব ধৰিম। আজি বেছি ভিডিঅ' বনাই নাথাকোঁ, কিন্তু ৰাতি কি বনাওঁ অলপমান দেখুৱাম, কিন্তু দুপৰীয়াটো যিহেতু কি বনালোঁ নেদেখালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো এনেকৈ যদি চাই থাকে, কিন্তু বেছিভাগ মোৰ কাপোৰৰ ভিডিঅ' বা বেছিভাগ মোৰ এই শালৰ বিষয়ে দেখিব, আপোনালোকে বেলেগ ভিডিঅ' একো নাপাব, কাৰণ যিহেতু কি এতিয়া এইখনতে ব্যস্ত হৈ থাকিম ন, এইখনতে ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকে খালি এইবিলাকৰে ভিডিঅ' পাব। কি বনাওঁ অলপমান দেখুৱাম, কিন্তু ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ' ভাল হ'লেও কমেণ্ট কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হৈছে, ভুল হ'লেও মোক মানে কথাখিনি কৈ দিব, কাৰণ কথা কোৱাৰ অভ্যাস নাই, আপোনালোকে জানেয়ে, কাৰণ আমি থাকোঁ গাঁৱত, বেছিকৈ এনেকৈ কথা কোৱা অভ্যাস নাই, কিন্তু মোবাইলত এতিয়া কথা কৈ অলপমান শিকিছোঁ। তেনেহ'লে ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ, বাই বাই, নেক্সট এটা ভিডিঅ'ৰ সকলোকে আৰু পুনৰবাৰ লগ পাই আছোঁ। এয়া ৰাতি ইয়াত মই আলু কণী বইল হ'ব দিছোঁ, আৰু এয়া ইফালে তিতা কেৰেলা। আজি সেনেকৈয়ে চিম্পুল খানা বনাই খাই মানে একেবাৰে ৰেষ্ট কৰোঁ, বহুত ভাগৰ লাগি আছে, আপোনালোকক কৈছোঁৱে।